বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ চৰকাৰ হ'বলৈ গৈ আছে। ৰাহুল গান্ধী ডাঙৰীয়াই স্পষ্টভাৱে কৈছে, পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব, অসমৰ জনসাধাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জেইলৰ ভিতৰত দেখা পাব। প্ৰাক্তন শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি অসমৰ মুখ্যমন্ত্ৰী হৈ যোৱাৰ পিছত চৰকাৰী স্কুল বন্ধ কৰিছে, মদৰ দোকান খোলা। আজি জল জীৱন আঁচনিৰ আমি পাইপবোৰ দেখা পাইছো, কিন্তু মাত্ৰ পাইপহে আছে, খোৱা পানী নাই। যি দলে গৰু নামত ভোট বিচাৰে, আজি তেওঁলোকে হৈ গৈছে আপোনালোকে স্থানীয় বিজেপিৰ লগত যুঁজি থাকক, দিছপুৰত মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত যুঁজিম। আপোনালোকৰ এই সাহস, আজি এই মৰ্চা, এই সাহস চাই আজি ৰাতি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া টোপনি নাহে। আপোনালোকৰ এই জনসভাই আজি ৰাতি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া টোপনি ক্ষতি কৰি দিছে। আজি এই সভাৰ পৰা আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জনাবলৈ বিচাৰো, এয়া হ'ল অসম। এই অসমৰ ভিতৰত হিন্দু আৰু মুছলমান একগোট হৈ থাকিব। এই অসমৰ ভিতৰত অসমীয়া বঙালী একগোট হৈ থাকিব। এই অসমৰ ভিতৰত আমাৰ হিন্দী স্পিকিং ভাষে সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু এই ভাগ বিজেপিয়ে কৰিব নোৱাৰিব। যিদৰে প্ৰয়াত তৰুণ গগৈদেৱে আমাক সকলোৱে একত্ৰিত কৰি ৰাখিলে, পৰৱৰ্তী দিনত কংগ্ৰেছ চৰকাৰ আহিব। এইবাৰ যুঁজ হ'ব। আজি এই দিনটোত অসমৰ প্ৰত্যেক বুথৰ ভিতৰত কংগ্ৰেছ দল মানুহৰ ওচৰত গৈ তেওঁলোকৰ সমস্যা শুনি আমি অনলাইন পৰ্টেলত ৰেকৰ্ড কৰিছো আৰু আমি কথা দিছো, অহা বছৰ যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব, প্ৰথমতে আমি দুখীয়া মানুহৰ সমস্যা আমি সমাধান কৰিম। এয়া হ'ল কংগ্ৰেছ দলৰ পৰিচয়। আমি আদানী আম্বানীৰ দল নহয়, আমি ধনী মানুহৰ দল নহয়, আমি দুখীয়া মানুহৰ দল। আমি দুখীয়া মানুহৰ দল আৰু দুখীয়া মানুহৰ বাবে আজি কংগ্ৰেছ দল যুঁজিব। আজি দুখীয়া মানুহে কি বিচাৰে? আত্মসন্মান বিচাৰে, শান্তি বিচাৰে, ভূমি অধিকাৰ বিচাৰে। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰিছে? আজি ভূমি পট্টা দিছে, তেতিয়া দিছে মাত্ৰ মামা মামী আদানী আৰু আম্বানী। পৰৱৰ্তী দিনত কংগ্ৰেছৰ যেতিয়া চৰকাৰ আহিব, মামা মামী আদানী আম্বানীৰ মাটি আমি দুখীয়া মানুহৰ মাজত বিতৰণ কৰিম। আমি দুখীয়া মানুহৰ মাজত বিতৰণ কৰিম। আজি আমি দেখা পাইছো যে দুখীয়া মানুহক সহায় কৰিব পৰা নাই।